গাইজ এয়া হৈছে আমি অহাৰ আগদিনাৰ দৃশ্য। এয়া গীতা পাঠ কৰোৱা হৈছে। মা দেউতাৰ বহুত মনৰ হেঁপাহ মানে আমি থাকোঁতে গীতা পাঠ কৰোৱা হওক বুলি, তো সেইকাৰণে গীতা পাঠ কৰোৱা হ'ল। আৰু এইফালে আপোনাৰ বিলাহী পিচি আছে খুৰীয়ে আৰু পিঁয়াজ পিচি আছে আপোনাৰ পনীৰ বনাবৰ কাৰণে। আৰু এইফালে এজনী খুৰীয়ে আপোনাৰ পিঁয়াজ কাটি আছে আঞ্জাত দিবৰ কাৰণে। আৰু এইফালে ৰান্ধনী প্ৰভুসকলে আপোনাৰ পাতি দিছে আৰু ভাত পাতি দিছে আৰু আপোনাৰ দালি। আৰু এইফালে আমাৰ খুৰীহঁতে ইয়াতে পাপৰ পুৰি আছে। বহুত বেছি ভাল লাগে ইয়াতে আহিলে, যাব ইচ্ছাই নাযায় কিন্তু উপায় নাই আৰু যাব লাগিব। আৰু এইফালে আমাৰ পেহী হয়, দেখাই দিলোঁ একেলগে। আৰু এইয়া চালাড বনাবৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। এয়া মোৰ জা হয়। গাঁৱত আহিলে বৰ বেছি ভাল লাগে জানে, ইয়াতে আপোনাৰ মৰম শ্ৰদ্ধা ভক্তি এইবিলাক দেখা পোৱা যায়। চহৰৰ ফালে কেৱল আপোনাৰ য'ত মানে কি বেছি লাভ সেইফালেহে ধাৱবান হয় মানুহবিলাকে। তাত চহৰত সঁচাকৈ কৃত্ৰিমতাটো অলপ বেছি। আৰু এইফালে আপোনাৰ পনীৰটো বনোৱা হ'ল, পনীৰ বনাই আছে প্ৰভুৱে। আৰু পনীৰ বনোৱা হোৱাৰ পিছত ভাত দিব হ'বই। এতিয়া বাজিছে প্ৰায় 12মান বাজি গ'ল। আমাৰ ঘৰৰ সৰু ল'ৰা ছোৱালী কেইজনমানে শুলে। বাবুটো একদম শুই গৈছে, সিৰ গাটো বেয়া সেইকাৰণে শুলে। উপায় নাই, যিহেতু ভকতে বনাইছে সেইকাৰণে ৰাতিপুৱালৈকে অলপমান বাবুলৈকে থৈ দিম আৰু খাব সি। ভকতে বনোৱা খোৱাটো এটা ভাগ্যৰ কথা, বা নাপায়ে ভকতে বনোৱা, সেইকাৰণে থৈ দিম। আৰু এইফালে আপোনাৰ গৰম পানী কৰিব দিছে, যিহেতু ঠাণ্ডাৰ দিন গতিকে গৰম পানী চবকে দিয়া হ'ব। তাৰপিছত এতিয়া মানে কি মোৰ মানে কি এনেকুৱা লাগিছে কি কেতিয়া হ'ব মানে, তাৰমানে গীতা পাঠ কৰা হ'ল আৰু পাঠ কৰা শুনি মিলি মানে আহি কিনে চালোঁ যে পনীৰখিনিহে বাকী আছে। তো হ'ব আৰু হোৱাৰ পিছত আপোনাৰ ভাত চাত খাই তাৰপিছত শুব পাম। আৰু আলহীও আছে, আলহীবিলাকো বোলে এই ৰাতি যাব, ইমান ক'লোঁ থাকক থাকক বুলি, নাথাকে বোলে। তো উপায় নাই, যাব চবেই ঘৰমুৱা হ'ব। আৰু এইফালে আপোনাৰ পাত বিতৰণ কৰিব ধৰিছে ভাতৰ কাৰণে। আৰু ময়ো ভকতক বিদায় দি কিনে এয়া ভাত খাবলৈ ধৰিছোঁ। তো ভাত চাত খাই লওঁ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। লগ পাইছোঁ মানে কি শুবৰে হ'ব, লগ নাপাম আজি আৰু। আজি লখিমপুৰত লাষ্ট ডে আৰু চবফালে কামে কাম গাইছ। মানুহজনেও কিবা কৰি আছে, চবেই কৰি আছে নিজৰ নিজৰ কাম, ময়ো কৰি আছোঁ। তাৰে মাজত ভাবিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, যিহেতু আজি লাষ্ট। গাইছ আপোনালোকক এতিয়া মই কাম দেখাইছোঁ, কাই কি কৰি আছে। কালি আমাৰ গীতা পাঠ কৰা হৈছিল, যাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ বাচন বৰ্তন ওলাইছে। আৰু এইফালে আমাৰ শাহুমায়ে পানী গৰম কৰি আছে দুখ মনে বহি, কাৰণ আজি আমি যাম। আৰু এইফালে আমাৰ শহুৰ দেউতাই গোবৰ পেলাই আছে। আমাৰ ইয়াতে কোনো ধৰণৰ এনেকুৱা কথা নাই যে চববিলাক মানে বোৱাৰীয়ে কৰিব লাগিব। আৰু এইফালে মোৰ হাজবেণ্ড মানে মোৰ স্বামী দেৱতাই আপোনাৰ এইয়া চোতাল সাৰি আছে। মোৰ মানুহজনৰ ইমান টকা পইচা নাই, কিন্তু যিখিনি মানে সুখ বা যিখিনি সন্মান দিব লাগে সেইখিনি কিন্তু দিছে। আৰু সেইখিনি ভাল পোৱা পাইছোঁ, সেইখিনিতে সন্তুষ্ট দিয়ক। ভগৱানে সেইখিনিতে মিলাইছে। কিয় সাৰি দে এখনিও। মা সেইফালে আপোনাৰ প্ৰাৰ্থনা কৰি আছে, আৰু এইফালে শহুৰ দেউতাক মই চাহ দিলোঁ। এইফালে মই আৰু আমাৰ শাহুমাৰ চাহ ল'লোঁ, লৈ এতিয়া খোৱাহে কথা। মাক আমাৰ বহুত কেইটা অপাৰেশ্যন কৰা হৈছে, যাৰ কাৰণে বুঢ়ীৰ নিচিনাই হৈ গৈছে। কিবা আজিকালি অলপমান টেনশ্যনো লৈ থাকে। ডাঙৰ দাদাই মানে বিয়া পাতা নাই, সেই কথা ভাবি ভাবি কি বিয়াখন পাতিব লাগে কৈ থাকে, কিন্তু দাদাই পাতাই নাই। আৰু এইফালে আমাৰ এওঁ চটল মুচি আছে, মাই যাতে ধূলি খাব নালাগে কেইদিনমানৰ কাৰণে। আৰু এইফালে এওঁ আহি গ'ল আপোনাৰ আঞ্জা বনাবৰ কাৰণে। আৰু বাবুৰ দেউতাকে
এয়া পনীৰ আঞ্জা বনাই আছে আৰু এইফালে মই যাম কাৰণে ইহঁতৰ মন দুখ নবৌ তুমি দুদিনমান থাকা না বোলে আৰু সেইফালে আমাৰ জুবিন গাৰ্গ সৰু জুবিন গাৰ্গ মায়াবিনী কৈ নাথাকিবি আৰু কৃষ্ণ 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 বেয়া চেয়া নাপাব দে মা কেলেনো বেয়া পাম বাৰু নিজৰ বোৱাৰীজনী আহিলে আগত আহি নমু দি ৰ'ব ৰমু দিবা ধৰছি কিবা দিলা না নাই তুমি মাক আৰু এইফালে গাইজ আমাৰ যাবৰ পৰ হ'ল ট্ৰেইনখন পাম নে নাপাম ঠিক নাই কিন্তু ঈশ্বৰৰ কৃপাত ট্ৰেইনখন পালোঁ আৰু এইফালে বৃন্দাবন যোৱা মানুহ লগ পালোঁ আই মাতৃসকলক ৰাধে ৰাধে আৰু বাবু ইমান ভাল পাইছে বৃন্দাবন যাম বুলি কোৱাৰ লগে লগে ময়ো যাম কৰি আছে কিন্তু উপায় নাই আৰু আমাৰ যোৱা সৌভাগ্য হোৱা নাই পিছলৈ যাম বাৰু